নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। অসমত পুনৰ লাখ লাখ মিয়াৰ নাম কৰ্তনৰ হুংকাৰৰ পৰা ভাৰত ইউৰোপৰ ঐতিহাসিক বাণিজ্য চুক্তিলৈ আমাৰ জনমতত লৈ আহিছোঁ এতিয়া খবৰৰ ভাণ্ডাৰ। এফালে 30 লাখ পৰিয়াললৈ চৰকাৰী ঘৰৰ নতুন তালিকা, আনফালে ৰাষ্ট্ৰপতি ভৱনত তিলপিঠা নাৰিকল লাৰুৰে অসমীয়া সংস্কৃতিৰ জয় জয়কাৰ। 1 টকা ঘোচ ল'লেও সাৰি যাব নোৱাৰিব এতিয়া দুৰ্নীতিগ্ৰস্ত বিষয়া। চৰকাৰৰ বিশেষ হেল্পলাইনৰ পৰা ফ্ৰান্সত শিশুৰ বাবে ছ'চিয়েল মিডিয়া নিষিদ্ধ হোৱালৈ মাত্ৰ কেইমিনিটমানতে জানক দেশ বিদেশৰ আটাইবোৰ গুৰুত্বপূৰ্ণ খবৰ। চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া মাঘ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 28 জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। ভাৰত ইউৰোপীয় ইউনিয়নৰ ঐতিহাসিক বাণিজ্যিক চুক্তি, হ্ৰাস পাব বহু সামগ্ৰীৰ দাম। ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত দীৰ্ঘ 18 বছৰীয়া অপেক্ষাৰ অন্ত পেলাই মঙলবাৰে স্বাক্ষৰিত হ'ল ঐতিহাসিক ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। মঙলবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন কৰা হয়। এই চুক্তিৰ ফলত ইউৰোপৰ 27খন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত থকা শুল্ক উল্লেখনীয়ভাৱে হ্ৰাস পাব। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব ভাৰতীয় বজাৰত। কি সামগ্ৰী সুলভ হ'ব? বাহন, BMW আৰু ফক্সৱেগনৰ দৰে দামী বিদেশী গাড়ীৰ ওপৰত থকা টেক্স 10%লৈকে হ্ৰাস কৰা হৈছে। সুৰা, বিয়েৰৰ শুল্ক 110%ৰ পৰা 50%লৈকে হ্ৰাস কৰা হৈছে। লগতে ৱাইন আৰু স্পিৰিটৰ দামো কমিব। ঔষধ আৰু চিকিৎসা, ফাৰ্মা সামগ্ৰী আৰু অস্ত্ৰোপচাৰৰ সা সামগ্ৰীৰ দাম কমিব, যাৰ ফলত এতিয়া চিকিৎসা সেৱা সুলভ হ'ব। খাদ্য সামগ্ৰী, অলিভ অইল, ভেজিটেবল অইল আৰু মাৰ্জাৰিনৰ ওপৰত থকা শুল্ক সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক ভাৰতৰ ইতিহাসৰ আটাইতকৈ বৃহৎ বাণিজ্যিক চুক্তি বুলি অভিহিত কৰিছে। আমেৰিকাই আৰোপ কৰা বাণিজ্যিক শুল্কৰ প্ৰত্যাহ্বানৰ মাজতে ইউৰোপৰ সৈতে হোৱা এই চুক্তিয়ে ভাৰতীয় অৰ্থনীতিক অধিক শক্তিশালী কৰি তুলিব বুলি এতিয়া আশা প্ৰকাশ কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমত 4ৰ পৰা 5 লাখ মিয়াৰ নাম কৰ্তন হ'ব। ডিগবৈত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। মঙলবাৰ ডিগবৈত অনুষ্ঠিত এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটাৰৰ তালিকাক লৈ এক বিস্ফোৰক মন্তব্য প্ৰদান কৰে। তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যত হ'বলগীয়া ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰায় 4ৰ পৰা 5 লাখ সন্দেহজনক ভোটাৰৰ নাম কৰ্তন কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখিবলৈ বদ্ধপৰিপক্কৰ। তেওঁৰ ভাষাত, আমি মিয়া ভোট বন্ধ কৰাৰ কাম কৰি আছো। তেওঁলোকে ভাৰতৰ পৰিৱৰ্তে বাংলাদেশতহে ভোটদান কৰা উচিত। ইয়াৰ লগতে তেওঁ উজনি অসমৰ তিনিচুকীয়া, ডিগবৈ আদি অঞ্চলত হিন্দুৱে মাটি বিক্ৰী কৰা আৰু সন্দেহজনক লোকে মাটি ক্ৰয় কৰা ঘটনাক লৈও উদ্বেগ প্ৰকাশ কৰে। অৱশ্যে এই প্ৰক্ৰিয়াই খিলঞ্জীয়া অসমীয়া লোকক কোনো ধৰণৰ অসুবিধা নিদিয়ে বুলিও তেওঁ আশ্বাস প্ৰদান কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। BLৰ বিৰুদ্ধে কঠোৰ নিৰ্বাচন আয়োগ। ভোটাৰ তালিকাৰ শুদ্ধতা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ লক্ষ্যৰে দেশৰ নিৰ্বাচন আয়োগে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নিজৰ কৰ্তব্যত অৱহেলা বা দায়িত্বৰ পৰিধি অতিক্ৰম কৰা ভোট গ্ৰহণ কেন্দ্ৰ পৰ্যায়ৰ বিষয়াসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা ল'বলৈ আয়োগে সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াসকলক বিশেষ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাৰ মূল কেইটামান দিশ হ'ল: কঠোৰ শাস্তি, কৰ্তব্যত গাফিলতি কৰা বা আয়োগৰ নিৰ্দেশনা উলংঘা কৰা BLক নিলম্বন কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে FIR পৰ্যন্ত দাখিল কৰিব পাৰিব। আইনগত ব্যৱস্থা, এই সমগ্ৰ পদক্ষেপ জনপ্ৰতিনিধি আইন 1950 আৰু ভোটদাতা পঞ্জীয়ন নিয়ম 1960ৰ অধীনত লোৱা হ'ব। নিৰীক্ষণ, BLৰ অসম্পূৰ্ণ কামে ভোটাৰ তালিকাৰ বিশ্বাসযোগ্যতাত প্ৰভাৱ পেলায়। সেয়েহে তেওঁলোকৰ কামৰ ওপৰত এতিয়াৰে পৰা মুখ্য নিৰ্বাচনী বিষয়াই তীব্ৰ নজৰ ৰাখিব লাগিব। নিৰ্বাচন আয়োগে স্পষ্ট কৰি দিছে যে চৰকাৰী কৰ্তব্য পালনত যিকোনো ধৰণৰ ইচ্ছাকৃত ভুল বা অৱহেলা কোনোমতে সহ্য কৰা নহ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। পাটকা বিতৰ্ক, ৰাহুল গান্ধীক হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনা, পৱন খেৰাৰ প্ৰত্যুত্তৰ। মণিপুৰৰ পৰম্পৰাগত গলবস্ত্ৰ পাটকাক কেন্দ্ৰ কৰি পুনৰ তীব্ৰ বাকযুদ্ধত লিপ্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ। সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে এই পৰম্পৰাগত বস্ত্ৰ পৰিধান নকৰাক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱা দেখা যায়। মুখ্যমন্ত্ৰী শৰ্মাই এক্সত ৰাহুল গান্ধীক সমালোচনা কৰি কয় যে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিদেশী অতিথিসকলেও সন্মান জনাই পাটকা পৰিধান কৰিছিল, কিন্তু ৰাহুল গান্ধীয়ে ইয়াৰ পৰা বিৰত থাকি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিক অপমান কৰিছে। তেওঁৰ মতে কংগ্ৰেছ নেতাগৰাকীৰ এই মানসিকতা দুৰ্ভাগ্যজনক আৰু ইয়াৰ বাবে তেওঁ উত্তৰ পূবৰ ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত। কংগ্ৰেছৰ উল্টা প্ৰশ্ন, মুখ্যমন্ত্ৰীৰ এই আক্ৰমণৰ পিছতেই সৰব হৈ পৰিছে কংগ্ৰেছ নেতা পৱন খেৰা। তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এখন ছবি শ্বেয়াৰ কৰি দেখুৱায় যে মন্ত্ৰীগৰাকীয়েও সেইদিনা পাটকা পৰিধান কৰা নাছিল। খেৰাই মুখ্যমন্ত্ৰীক উভতি প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীয়ে ৰাজনাথ সিঙৰ পৰা ক্ষমা বিচাৰিবনে। উল্লেখযোগ্য যে গণৰাজ্য দিৱসৰ অভ্যৰ্থনা অনুষ্ঠানত উত্তৰ পূবৰ ঐতিহ্যৰ প্ৰতীক হিচাপে এই গলবস্ত্ৰ পৰিধান কৰাৰ ব্যৱস্থা কৰা হৈছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমত 30 লাখ পৰিয়ালক চৰকাৰী ঘৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ, প্ৰস্তুত নতুন তালিকা। ৰাজ্যৰ দৰিদ্ৰ আৰু গৃহহীন লোকসকলৰ বাবে চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ PM
PMJAYৰ অধীনত অসমৰ প্ৰায় 30 লাখ নতুন হিতাধিকাৰীক সামৰি লোৱাৰ লক্ষ্যৰে এক বিশেষ জৰীপ সম্পন্ন কৰা হৈছে। চৰকাৰী সূত্ৰ অনুসৰি ইতিমধ্যে 30 লাখ পৰিয়ালৰ জিঅ' টেগিং বা মেপিং প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিছে। এই নতুন তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ আৰু ঘৰ লাভ কৰিবলৈ হিতাধিকাৰীয়ে মুখ্যতঃ 3টা কাম কৰিব লাগিব। জিঅ' টেগিং নিশ্চিত কৰা, চৰকাৰী প্ৰতিনিধিৰ দ্বাৰা নিজৰ কেঁচা ঘৰৰ ফটো উঠাই ছিষ্টেমত আপলোড কৰাটো বাধ্যতামূলক। 2. নথিপত্ৰৰ শুদ্ধতা, আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট সংযোগ কৰি সক্ৰিয় কৰি ৰাখিব লাগিব। 3. ভেৰিফিকেশ্যন, স্থানীয় পঞ্চায়ত বা গ্ৰাম সভাৰ অনুমোদন লাভ কৰিলেহে মঞ্জুৰী পত্ৰ লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে অলপতে 3.25 অৰ্থাৎ 3,25,000 হিতাধিকাৰীক মঞ্জুৰী পত্ৰ বিতৰণ কৰিছে আৰু বাকী যোগ্য পৰিয়ালসমূহক পৰ্যায়ক্ৰমে এই তালিকাৰ পৰা ঘৰ আবণ্টন দিয়া হ'ব। প্ৰিয় দৰ্শক, এনেধৰণৰ ভাল ভাল খবৰসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। যোগ সাধনাৰ শক্তি, চুলিৰে ট্ৰাক টানি দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰদৰ্শন আৰক্ষী জোৱানৰ। দেশৰ 77 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে লখিমপুৰত এক বিস্ময়কৰ দৃশ্য প্ৰত্যক্ষ কৰা হয়। লখিমপুৰ আৰক্ষীৰ বিশেষ শাখাৰ লেন্স নায়ক ৰত্নেশ্বৰ নেওগে নিজৰ মূৰৰ চুলিৰে এখন মজলীয়া আকাৰৰ ট্ৰাক টানি এক অবিশ্বাস্য দুঃসাহসিক ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে। এই ক্ৰীড়াশৈলীৰ জৰিয়তে তেওঁ যোগ সাধনাৰ অপৰিসীম শক্তিক প্ৰদৰ্শন কৰিছে। উল্লেখযোগ্য যে নেওগ এগৰাকী পূৰ্বৰে পৰা প্ৰতিষ্ঠিত প্ৰতিভা, যিয়ে 2012 চনতে 32 টন ওজনৰ এটা ৰেলৰ ডবা টানি লিমকা বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। ইণ্ডিয়া গট টেলেণ্টৰ মঞ্চতো তেওঁৰ নিজৰ প্ৰতিভা দেখুৱাইছে। 2005 চনৰ পৰাই এনে দুঃসাহসিক অনুশীলন চলাই নেওগৰ এতিয়া লক্ষ্য হৈছে গিনিজ বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰা। আৰক্ষীৰ ব্যস্ত দায়িত্বৰ মাজতো তেওঁ যোগ সাধনৰ জৰিয়তে নিজকে প্ৰস্তুত কৰি আহিছে। যদিহে চৰকাৰে বা আৰক্ষী বিভাগে তেওঁক আৰ্থিকভাৱে সহায় কৰে, তেন্তে তেওঁ বিশ্ব দৰবাৰত অসমৰ নাম জিলিকাই তুলিব পাৰিব বুলি আশাবাদী। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সুৰক্ষিতৰ হাতত সত্ৰীৰ ভৱিষ্যত, পদ্মশ্ৰী হৰিচৰণ শইকীয়াৰ মনৰ অনুভৱ। অসমৰ অমূল্য সাংস্কৃতিক ঐতিহ্য সত্ৰীয়া নৃত্যৰ সাধক 96 বছৰীয়া হৰিচৰণ শইকীয়ালৈ আগবঢ়োৱা হৈছে দেশৰ 4ৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী। লখিমপুৰৰ বঙালমৰাৰ আদি ইৰিঙিৰ নিবাসী বিশিষ্ট শিল্পীগৰাকীয়ে এই সন্মান লাভ কৰি আনন্দ প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে তেওঁ গুৰুসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। মাজুলীৰ পুৰণি কমলাবাৰী সত্ৰত জন্মগ্ৰহণ কৰা শইকীয়াই কিংবদন্তি গুৰু মণিৰাম দত্ত বৰবায়নৰ ওচৰত সত্ৰীৰ আদিপাঠ লৈছিল। জীৱনৰ স্মৃতি ৰোমন্থন কৰি শিল্পীগৰাকীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সন্মুখত নৃত্য পৰিৱেশন কৰা মুহূৰ্তৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। উল্লেখযোগ্য যে 2011 চনত তেওঁৰ সংগীত নাটক একাডেমী বঁটাৰেও বিভূষিত হৈছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কাজিৰঙাত কাছৰ বিৰল প্ৰজাতিৰ সন্ধান, 174 কিলোমিটাৰ জুৰি চলিল বিশেষ জৰীপ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত চলোৱা এক শেহতীয়া জৰীপত 945টা জলচৰ কাছ নথিভুক্ত কৰা হয়। কাজিৰঙা কৰ্তৃপক্ষ আৰু ইণ্ডিয়া টাৰ্টল কনজাৰভেশ্যন প্ৰগ্ৰেম যুটীয়া উদ্যোগত 14 জানুৱাৰীৰ পৰা 18 জানুৱাৰীলৈ এই পঞ্চম বাৰ্ষিক জৰীপ চলোৱা হৈছিল। প্ৰায় 174 কিলোমিটাৰ জুৰি নাৱৰ জৰিয়তে চলোৱা এই অনুসন্ধানত 7টা ভিন্ন প্ৰজাতিৰ কাছ উদ্ধাৰ কৰা হয়। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰটো হ'ল বিলুপ্তিৰ পথত থকা ব্লেক সফ্ট চেল টাৰ্টল বা কলা কুৰ্মা। ভাৰতত পোৱা 32টা প্ৰজাতিৰ কাছৰ ভিতৰত কেৱল কাজিৰঙাতে 17টা প্ৰজাতিৰ কাছৰ আৱাসস্থল আছে। জৰীপৰ কালছোৱাত কেৱল কাছই নহয়, 92 বিধ পক্ষী, গংগা নদীৰ শিহু, উট আৰু কাজিৰঙাৰ বিখ্যাত বিগ ফাইভৰো উপস্থিতি ধৰা পৰিছে। এই জৰীপে নদীখনৰ পৰিৱেশ তন্ত্ৰৰ সুৰক্ষা আৰু কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যৰ গুৰুত্বক পুনৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ইণ্ডিয়া এনাৰ্জি উইক, বিশ্ব দৰবাৰত জিলিকিল অসমৰ হস্ততাঁত শিল্প আৰু শিপিনীৰ দক্ষতা। গোৱাত মঙলবাৰৰ পৰা আৰম্ভ হোৱা ইণ্ডিয়া এনাৰ্জি উইক 2026ত অসমৰ চহকী হস্ততাঁত শিল্পই ঐতিহ্যই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত থ্ৰেডছ অফ আছাম ওভেন বাই বাইডেউছ শীৰ্ষক পদক্ষেপৰ জৰিয়তে অসমৰ খিলঞ্জীয়া শিল্পকৰ্মক এক গোলকীয় মঞ্চ প্ৰদান কৰা হয়। বৰচাপৰি আৰু আগচামুৱা হস্ততাঁত কেন্দ্ৰৰ শিপিনীসকলে মুগা আৰু এডি চিল্কৰ গামোচা, মেখেলা চাদৰ, শাৰী, জেকেট আৰু স্কাৰ্ফ আদি সামগ্ৰী এই অনুষ্ঠানত প্ৰদৰ্শন তথা বিক্ৰী কৰে। এই বিশেষ আঁচনিখনে প্ৰায় 5000 গৰাকী মহিলাক ঘৰুৱা বোৱা কটাৰ পৰা একোগৰাকী সফল উদ্যোগীলৈ ৰূপান্তৰিত কৰি আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিছে। অইল আৰু গেছৰ CSRৰ পদক্ষেপৰ অধীনত শিপিনীসকলক প্ৰশিক্ষণ দি তেওঁলোকৰ উৎপাদিত সামগ্ৰীক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰা হৈছে। শক্তি নিৰাপত্তা আৰু বহন ক্ষমতাৰ ওপৰত আলোচনাৰ বাবে সমবেত হোৱা বিশ্বৰ নীতি নিৰ্ধাৰকসকলৰ মাজত অসমৰ এই হস্ততাঁত শিল্পই মহিলা সবলীকৰণ আৰু থলুৱা অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক অনন্য উদাহৰণ দাঙি ধৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। এটকা দিলেও সাৰি যাব নোৱাৰিব এতিয়া ঘুষখোৰ, চৰকাৰী আঁচনিৰ দুৰ্নীতি ৰোধিবলৈ মুকলি বিশেষ হেল্পলাইন। অৰুণোদয় হওক, PM কিষাণ হওক, চৰকাৰী আৱাস আঁচনি নাইবা যিকোনো চৰকাৰী নথিপত্ৰ প্ৰস্তুত কৰাৰ নামত যদি কোনোবাই আপোনাৰ পৰা ঘুষ বিচাৰিছে, তেন্তে এতিয়াৰ পৰা আপুনি সেই দুৰ্নীতিৰ বিৰুদ্ধে তৎক্ষণাত অভিযোগ দাখিল কৰিব পাৰিব। চৰকাৰী ঘোষণা অনুসৰি গাঁওবুঢ়াই যদি এটকাও ঘুষ হিচাপে লয়, তেন্তে সেই অভিযোগ
অভিযোগৰ ভিত্তিত আৰম্ভ হ'ব তীব্ৰ পদক্ষেপ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰে স্পষ্ট কৰি দিছে যে কোনো চৰকাৰী বিষয়া বা মধ্যভোগীয়ে উপহাৰ বা ধনৰ বিনিময়ত কাম কৰি দিয়াটো সহ্য কৰা নহ'ব ঘুষ লৈ ধৰা পৰিলে চৰকাৰী চাকৰিটো যাবই সেই লগতে সেই ব্যক্তিজনক জেললৈ পঠাব জনসাধাৰণৰ সুবিধাৰ্থে ৰাজ্যিক দুৰ্নীতি নিবাৰক শাখা আৰু অসম আৰক্ষীয়ে কেইবাটাও বিশেষ নম্বৰ মুকলি কৰিছে যিকোনো দুৰ্নীতিৰ তথ্য আপুনি তলৰ নম্বৰসমূহত যোগাযোগ কৰিব পাৰে আপুনি নম্বৰসমূহ নিজৰ বহীত টুকি লওক 180034536767 এইটো এটা হৈছে টোল ফ্ৰী নম্বৰ আকৌ এবাৰ কৈছোঁ 180034536767 ছেকেণ্ডটো হৈছে 0361284225 আৰু তৃতীয় নম্বৰটো হৈছে 6026901243 6026901243 এই নম্বৰসমূহত আপোনালোকে অভিযোগ দিব পাৰে আৰক্ষীয়ে ৰাইজক আহ্বান জনায় যে কোনোবাই ধন দাবী কৰিলে টকা দিয়াৰ পূৰ্বে এই নম্বৰসমূহত যোগাযোগ কৰি বিষয়াগৰাকীক হাতেলতে ধৰাত সহায় কৰিব লাগে আপোনাৰ এটা সজাগ পদক্ষেপে সমাজৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাত সহায় কৰিব এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী নিৰ্বাচন আয়োগলৈ ছাত্ৰ সন্থাৰ দাবী পত্ৰ সদৌ অসম ছাত্ৰ সন্থাই অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াটো অধিক সংবেদনশীলতাৰে চলোৱাৰ আহ্বান জনায় ছাত্ৰ সন্থাৰ স্পষ্ট মত যে অসমৰ পৰা ভোটাৰ তালিকাৰ পৰা অবৈধ বাংলাদেশীৰ নাম কৰ্তনটো হ'ব লাগিবই কিন্তু এই প্ৰক্ৰিয়াত খিলঞ্জীয়া লোকসকলক হাৰাশাস্তিৰ সন্মুখীন কৰিব নালাগে আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে জনোৱা মতে অবৈধ অনুপ্ৰৱেশকাৰীয়ে ৰাজ্যৰ জনগাঁথনি আৰু নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলোৱাটো এক গভীৰ চিন্তাৰ বিষয় গতিকে বিশেষ সংশোধনীৰ জৰিয়তে অবৈধ বিদেশীৰ নাম আঁতৰাবলৈ চৰকাৰে কঠোৰ আইনগত ব্যৱস্থা ল'ব লাগে অৱশ্যে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যথেষ্ট সংখ্যক খিলঞ্জীয়া মুছলমান পৰিয়াললৈ জাননী জাৰি কৰা ঘটনাই আছুক চিন্তিত কৰি তুলিছে সংগঠনটোৱে দাবী জনাইছে যে নিৰ্বাচন আয়োগে অধিক দায়িত্বশীলতাৰে কাম কৰিব লাগে যাতে কোনো এজন খিলঞ্জীয়া লোকে নিজৰ ভোটাধিকাৰ হেৰুৱাব লগা নহয় যিসকল খিলঞ্জীয়া লোকলৈ ইতিমধ্যে জাননী গৈছে তেওঁলোকৰ বিষয়টো অগ্ৰাধিকাৰ ভিত্তিত স্থায়ী সমাধান কৰিবলৈ আছুৱে দাবী জনায় এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ বৰপেটাৰ ব্ৰহ্মপুত্ৰত শোকাবহ নাও দুৰ্ঘটনা 4 শিশুসহ একে পৰিয়ালৰ 7 যাত্ৰীৰ নিৰুদ্দেশ বৰপেটাৰ ব্ৰহ্মপুত্ৰত সংঘটিত এক শোকাবহ নাও দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে মঙলবাৰে দুপৰীয়া চেঙা সমষ্টিৰ বৰখোলৰ পৰা ৰহমপুৰ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী নাও নদীৰ তীব্ৰ চাকনৈয়াত পৰি ডুবি যায় এই দুৰ্ঘটনাত 4টা শিশুসহ একেটা পৰিয়ালৰ 7জন যাত্ৰী বৰ্তমানো নিৰুদ্দেশ হৈছে প্ৰত্যক্ষদৰ্শীৰ মতে নাওখনত ক্ষমতাৰ অধিক যাত্ৰী কঢ়িওৱা হৈছিল আৰু সুৰক্ষাৰ বাবে এটা লাইফ জেকেট নাছিল একাংশ যাত্ৰীয়ে সাঁতুৰি পাৰ হ'বলৈ সক্ষম হৈছিল যদিও আন একাংশই লুইতৰ বুকুত হেৰাই যায় বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰাই জনোৱা মতে ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিয়ম নীতিক বুঢ়া আঙুলি দেখুৱাই চলাই থকা এনে বিপদজনক যাত্ৰাৰ বাবে এই শোকাবহ ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ ৰাষ্ট্ৰপতি ভৱনত অসমীয়া সংস্কৃতিৰ জয় জয়কাৰ বিশ্বৰ অতিথিক আপ্যায়ন তিল পিঠা নাৰিকলৰ লাড়ু গণৰাজ্য দিৱসৰ বিশেষ উপলক্ষত সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চহকী সংস্কৃতি আৰু পৰম্পৰাই বিশ্বৰ দৰবাৰত বিশেষ সমাদৰ লাভ কৰে দেশ বিদেশৰ বিশিষ্ট অতিথিসকলৰ সন্মানাৰ্থে আয়োজিত এই অনুষ্ঠানত আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল অসমীয়াৰ স্বাভিমান আৰু আতিথ্য অনুষ্ঠানৰ বিশেষ আকৰ্ষণসমূহ এনেধৰণৰ থলুৱা খাদ্যৰ সোৱাদ ইউৰোপীয়ান ইউনিয়নৰ 27খন সদস্য ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ লগতে বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় অতিথিসকলক অসমৰ থলুৱা খাদ্য যেনে তিলপিঠা চিৰাদৈ নাৰিকলৰ লাড়ুৰে আপ্যায়ন কৰা হয় সাংস্কৃতিক বৰ্ণিলতা অনুষ্ঠানত বিহুগীত বিয়ানামৰ লগতে বড়ো আৰু ৰাভা জনগোষ্ঠীয় নৃত্য গীতৰ সুৰে এক অনন্য পৰিৱেশ সৃষ্টি কৰে অনুষ্ঠানস্থলীত সুশোভিত কৰা হৈছিল অসমৰ পৰিচয় স্বৰূপ শৰাই জাপি আৰু এশিঙীয়া গড়ৰ প্ৰতীকেৰে উত্তৰ পূব ভাৰত আজি কেৱল দেশৰ ভিতৰতে নহয় বৰঞ্চ বিশ্বৰ বাবেও এক অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰাৰ এক উজ্জ্বল নিদৰ্শন ৰাষ্ট্ৰপতি ভৱনত অসমীয়া সংস্কৃতিৰ এই জয়যাত্ৰাই সমগ্ৰ ৰাজ্যবাসীকে গৌৰৱান্বিত কৰি তুলিছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ পাণ ভৰি কথা পাতক মাত্ৰ 7 টকাতে BSNLৰ আনলিমিটেড পেকেজ BSNLে আৰম্ভ কৰিছে এক নতুন প্লেন এই নতুন প্লেন অনুসৰি আপুনি মাত্ৰ 7 টকাতে এদিনৰ বাবে কৰিব 2.5 GB ডাটা আৰু কথা পতাৰ সুবিধা লগতে দৈনিক 100 মেছেজৰ সুবিধাও আপুনি লাভ কৰিব গণৰাজ্যৰ দিৱসৰ দিনটোতে BSNLে আৰম্ভ কৰিছে এই নতুন প্লেনটো নাম দিয়া হৈছে BSNL ভাৰত কানেক্ট 26 প্লেন এই প্লেনটোৰ সুবিধা লাভ কৰিবলৈ গ্ৰাহকসকলে এটা বছৰৰ বাবে একেলগে ৰিচাৰ্জ কৰিব লাগিব এই ৰিচাৰ্জ প্লেনটোৰ মূল্য ৰখা হৈছে
2626 টকা 26 জানুৱাৰীৰ সৈতে সংগতি ৰাখি প্লেনটো আৰম্ভ কৰিছে BSNL এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 28 জানুৱাৰী 2024 বুধবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব পুৱাৰ ভাগত ৰাজ্যৰ ঠায়ে ঠায়ে পাতল কুঁৱলী পৰাৰ সম্ভাৱনা আছে কিন্তু বেলা বহাৰ লগে লগে আকাশ ফৰকাল হ'ব আৰু দিনৰ ভাগত উজ্জ্বল ৰ'দৰ বাবে বতৰ যথেষ্ট আৰামদায়ক হ'ব দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে সূৰ্যোদয় হ'ব পুৱা 6:10 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:05 এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ ভাৰতৰ শক্তি খণ্ডত $500 বিলিয়ন বিনিয়োগৰ সুযোগ বিশ্ববাসীক প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীয়ে আজি ইণ্ডিয়া এনাৰ্জি উইক 2026 উদ্বোধন কৰি দেশৰ ক্ৰমবৰ্ধমান শক্তি খণ্ডত বিনিয়োগ কৰিবলৈ বিশ্বৰ বিনিয়োগকাৰীসকলক আহ্বান জনায় তেওঁ উল্লেখ কৰে যে ভাৰতৰ শক্তি খণ্ডত বৰ্তমান $500 বিলিয়ন বিনিয়োগৰ বিশাল সুযোগ আছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰত অতি সোনকালে বিশ্বৰ বৃহত্তম তৈল শোধনাগাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব তেওঁৰ মতে 2030 চনৰ ভিতৰত তেল আৰু গেছ খণ্ডত $100 বিলিয়ন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে লগতে দেশৰ শোধন ক্ষমতা বৰ্তমান 260 মিলিয়ন টনৰ পৰা 300 মিলিয়ন টনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হয় বিনিয়োগকাৰীসকলক উদ্দেশ্যি তেওঁ কয় যে ভাৰতত নিৰ্মাণ কৰক ভাৰতৰ সৈতে উদ্ভাৱন কৰক ভাৰততে বিনিয়োগ কৰক তেওঁ লগতে LNG ভেলু চেইন গভীৰ সাগৰীয় খনন অৰ্থাৎ সমুদ্ৰ মন্থন প্ৰকল্প আৰু চিটি গেছ ডিষ্ট্ৰিবিউচন খণ্ডত থকা প্ৰচুৰ সম্ভাৱনাৰ কথা দোহাৰে সংস্কাৰমুখী নীতিৰ জৰিয়তে ভাৰত এতিয়া শক্তি নিৰাপত্তাৰ পৰা শক্তি স্বাৱলম্বিতাৰ দিশলৈ অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ সন্ত্ৰাসবাদী কেতিয়াও স্বাভাৱিক হ'ব নোৱাৰে ৰাষ্ট্ৰসংঘত পাকিস্তানৰ কঠোৰ সক্ৰিয়নি ভাৰতৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ উচতনিমূলক মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ দি ভাৰতে স্পষ্ট কৰি দিয়ে যে সন্ত্ৰাসবাদক ৰাজ্যিক নীতি হিচাপে ব্যৱহাৰ কৰাটো কোনো কাৰণতে সহ্য কৰা নহ'ব ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত পাৰ্বত থানেনি হৰিছে পাকিস্তানক অপাৰেশ্যন সিন্দুৰ সম্পৰ্কীয় মিছা প্ৰচাৰক নৎসাত কৰি এই কঠোৰ মন্তব্য প্ৰদান কৰে ৰাষ্ট্ৰদূত হৰিছে কয় যে সন্ত্ৰাসবাদক পাকিস্তানে যিদৰে স্বাভাৱিকীকৰণ কৰিব বিচাৰিছে সেয়া কেতিয়াও সম্ভৱ নহয় পাকিস্তানৰ ধাৰাবাহিক সন্ত্ৰাসবাদক সহ্য কৰাটো কোনো স্বাভাৱিক কথা হ'ব নোৱাৰে তেওঁ সোঁৱৰাই দিয়ে যে 2025 চনত এপ্ৰিলত পহলগাম আক্ৰমণত 26 জন নিৰীহ লোকৰ মৃত্যুৰ পাছত ভাৰতে এতিয়া নিজৰ নাগৰিকৰ সুৰক্ষাৰ বাবে অপাৰেশ্যন সিন্দুৰ চলাই আছে পাকিস্তানক সমালোচনা কৰি তেওঁ কয় যে নিৰাপত্তা পৰিষদৰ এজন নিৰ্বাচিত সদস্য হোৱাৰ পাছতো পাকিস্তানৰ একমাত্ৰ লক্ষ্য হৈছে ভাৰতক অনিষ্ট কৰা জম্মু কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংশ বুলি পুনৰ উল্লেখ কৰি তেওঁ লগতে কয় যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ আৰু সন্ত্ৰাসবাদ চলাই সিন্ধু জল চুক্তিৰ আত্মা ভংগ কৰিছে সেয়েহে পাকিস্তানে সন্ত্ৰাসবাদ বন্ধ নকৰালৈকে এই চুক্তিৰ স্থগিত ৰখাৰ সিদ্ধান্তত ভাৰত এতিয়া অটল এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ ইউজিচিৰ নতুন নিয়মৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ উচ্চতম ন্যায়ালয়ত আবেদন উত্তৰ প্ৰদেশত প্ৰশাসনিক বিষয়ৰ পদত্যাগ বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে নতুন নিয়মাৱলীৰ বিৰুদ্ধে সমগ্ৰ দেশতে উচ্চ বৰ্ণৰ ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে নতুন দিল্লীৰ ইউজিচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত এই প্ৰতিবাদ অতি তীব্ৰতৰ হৈ পৰা দেখা গৈছে প্ৰতিবাদৰ মূল কাৰণসমূহ জানি লোৱা হওক 13 জানুৱাৰীত ঘোষিত নতুন নিয়ম অনুসৰি উচ্চ শিক্ষানুষ্ঠানসমূহত SC ST আৰু OBC ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ সুৰক্ষা কমিটি আৰু হেল্পলাইন ব্যৱস্থা কৰা হৈছিল নতুন নিয়মবোৰ কেৱল SC ST আৰু OBC ছাত্ৰ ছাত্ৰীৰ বাবেহে কৰা হৈছে সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ অভিযোগৰ বাবে একে ধৰণৰ বিশেষ ব্যৱস্থা নথকাত তেওঁলোকে নিজকে অসুৰক্ষিত অনুভৱ কৰে নতুন নিয়মত ভুৱা অভিযোগকাৰীক শাস্তি দিয়া ব্যৱস্থাটো আঁতৰাই দিয়া হৈছে ইয়াৰ ফলত ব্যক্তিগত শত্ৰুতাৰ বাবে কোনোবাই কাৰোবাৰ বিৰুদ্ধে মিছা গোচৰ কৰিব পাৰে বুলি প্ৰতিবাদকাৰীসকলে শংকা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীৰ মতে এই নিয়মে কেৱল এটা নিৰ্দিষ্ট গোটক ভুক্তভোগী আৰু আনটো গোটক অপৰাধী হিচাপে উপস্থাপন কৰিছে যে বিশ্ববিদ্যালয়ৰ শান্তি আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশ নষ্ট কৰিব পাৰে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ সপ্তাহত 5 দিন কামৰ দাবীত বেংক কৰ্মচাৰীৰ দেশজুৰি প্ৰতিবাদ গুৱাহাটীত উত্তাল কাৰ্যসূচী ৰাষ্ট্ৰীয়কৃত বেংকৰ কৰ্মদিন সপ্তাহত 5 দিন কৰাৰ দাবীত কালি সমগ্ৰ দেশৰ লগতে অসমতো বেংক বিষয়ক কৰ্মচাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নছৰ আহ্বান মৰ্মে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় মঙলবাৰে গুৱাহাটীৰ গণেশগুৰিস্থিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ আঞ্চলিক কাৰ্যালয়ৰ সন্মুখত শতাধিক কৰ্মচাৰী একত্ৰিত হৈ পৰিৱেশ উত্তাল কৰি তোলা দেখা যায় হাতে হাতে প্লেকাৰ্ড লৈ কৰ্মচাৰীসকলে নিজৰ দাবীৰ সমৰ্থন দি বিভিন্ন শ্লোগান দি আকাশ বতাহ মুখৰিত কৰে প্ৰতিবাদকাৰীসকলৰ মূল দাবী হ'ল যে বেংক খণ্ডত কামৰ বোজা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাবে সপ্তাহত 2 দিন অৰ্থাৎ শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব লাগে উল্লেখযোগ্য যে কালি সমগ্ৰ ভাৰতবৰ্ষতে বেংক ইউনিয়নসমূহে এই দাবীত নিজৰ প্ৰতিবাদ অব্যাহত ৰাখে
এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। টি-20 বিশ্বকাপৰ বাবে ৱেষ্ট ইণ্ডিজৰ দল ঘোষণা, নেতৃত্বত চাই হোপ। আগন্তুক 7 ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ'বলগীয়া টি-20 বিশ্বকাপৰ বাবে দুবাৰৰ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজে তেওঁলোকৰ শক্তিশালী দল ঘোষণা কৰে। এই গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত দলটোক নেতৃত্ব দিব উইকেট কিপাৰ বেটছমেন চাই হোপে। দলটোলৈ কেইবাজনো অভিজ্ঞ খেলুৱৈৰ পুনৰাগমন ঘটিছে। আফগানিস্তানৰ বিৰুদ্ধে খেলাব পৰা বঞ্চিত হোৱা অলৰাউণ্ডাৰ ৰষ্টন চেছ, স্পিনাৰ আকিৰা হুছেইন আৰু ছাৰ্ফেন ৰাদাৰফোৰ্ডে মূল দলত স্থান লাভ কৰিছে। ইয়াৰ উপৰিও প্ৰাক্তন অধিনায়ক জেছন হোল্ডাৰ, ৰোভমেন পাৱেল, ৰোমাৰিয়া ছেফাৰ্ডকো দলত অন্তৰ্ভুক্ত কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 17 বছৰীয়া ক্ৰিকেট কেৰিয়াৰ সামৰিলে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ কেন ৰিচাৰ্ডছনে। 17 বছৰীয়া ক্ৰিকেট কেৰিয়াৰ অন্ত পেলালে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ কেন ৰিচাৰ্ডছনে। ভাৰত শ্ৰীলংকাত ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাত্ৰ কেইদিনমান পূৰ্বে কেংগেৰু বাহিনীৰ বেগী বলাৰ কেন ৰিচাৰ্ডছনে ইনষ্টাগ্ৰামত অৱসৰৰ কথা ঘোষণা কৰে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। 15 বছৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া নিষিদ্ধ, ফ্ৰান্সৰ সংসদত গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত। ফ্ৰান্সৰ সংসদৰ নিম্ন সদনত 15 বছৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাটো নিষিদ্ধ কৰি এখন নতুন বিধেয়ক গৃহীত কৰা হয়। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ইয়াক ফৰাচী কিশোৰ-কিশোৰীসকলক স্ক্ৰীণ টাইমৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। বিধেয়কখনৰ মূল উদ্দেশ্য হ'ল শিশুৰ মানসিক স্বাস্থ্যৰ সুৰক্ষা আৰু ছ'চিয়েল মিডিয়াৰ আসক্তিৰ পৰা তেওঁলোকক আঁতৰাই ৰখা। মেক্ৰনে কয় যে আমাৰ সন্তানৰ আৱেগ বিক্ৰীৰ বস্তু নহয়। নতুন নিয়ম অনুসৰি ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহে 2026 চনৰ ভিতৰত চৰ্তহীনভাৱে কম বয়সীয়া ল'ৰা-ছোৱালীৰ একাউণ্টসমূহ নিষ্ক্ৰিয় কৰিব লাগে। কেৱল অনলাইন বিশ্বকোষ আৰু শিক্ষামূলক প্লেটফৰ্মসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া উচিত। অষ্ট্ৰেলিয়াৰ পাছত ফ্ৰান্স হ'ব এনে এখন কঠোৰ পদক্ষেপ লোৱা বিশ্বৰ দ্বিতীয়খন দেশ। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।